প্ৰথম কথা হ'ল এতিয়া কেঁচু খান্দোতে সাপ ওলাইছেগৈ গৈ কথাটো তেনেকুৱা আছিল প্ৰথম আছিল ৰাজ সাহায্য পোৱাক লৈ জয়ন্তমল্ল বৰুৱাই প্ৰথম পত্নীয়ে যেতিয়া তেওঁ ৰাজ সাহায্য পাইছিল হেতুক লৈ গোটেই আমি বাতৰি কৰিছিলোঁ আৰু তাৰপিছত তেওঁৱে সেই ৰাজ সাহায্য লাভ কৰি কেনেকৈ তেওঁ দুগ্ধ পাম চলাই আছিল কেনেকৈ তাত গীৰ গাই আছিল সেই কথাটো প্ৰথম তেওঁৱে ৰাজহুৱা কৰিছিল আৰু তাৰপিছত এতিয়া লাহে লাহে বিষয়টোৰ ভিতৰলৈ আমি যেতিয়া সোমাই গৈছোঁ এতিয়া দেখোন নিত্য নতুন তথ্য পোহৰলৈ আহি আছে মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক এটা কথা ক'ব বিচাৰোঁ যিটো RTI তথ্যৰ কথা তুমি ক'লা তাৰ বাহিৰেও দুটা তথ্য গৰুখুটি প্ৰকল্পৰ ফালৰ পৰা দিয়া হৈছে আৰু কালি যিটো মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নিজে দুবাৰ কাৰণে লগতে বাকী সকলোকো দুবাই পেলাই তেওঁ যি ৰাজহুৱা কৰিছে যে তেওঁৱে অকল নহয় স্বয়ং বিজেপিৰ ৰাজ্যিক সভাপতিয়ে দুটা গীৰ গাই লৈছিল তাৰপিছত জোনাই বিধায়ক ভুৱন পেগুৱে 10জনী গীৰ গাই লৈছিল গহপুৰৰ বিধায়ক উৎপল বৰাই 4জনী গীৰ গাই লৈছিল কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই 2জনী গীৰ গাই লৈছিল আৰু তেওঁ জয়ন্তমল্ল বৰুৱাৰ ফাৰ্মে 20জনী গীৰ গাই লোৱা বুলি কৈছিল ইয়াত 5জন জনপ্ৰতিনিধি আছে তালিকাখনত 9জনৰ নাম আছে এজনৰ নাম দুবাৰ আছে বাবুল নাথ এতিয়া কথা হ'ল যে RTI তথ্যটো তেওঁলোকে কৈছে যে জনপ্ৰতিনিধিক দিয়া হৈছিল কালি স্বয়ং মন্ত্ৰীয়ে কৈছে যে আমি জনপ্ৰতিনিধিয়ে আমি ময়ে নহয় আনেকা লোৱা হৈছিল মোৰ প্ৰশ্নটো হ'ল এই বাবুল নাথ বোলাজন ক'ৰ জনপ্ৰতিনিধি তেওঁৰ 20জনী আৰু 10জনী 30জনী গাই তেওঁ লৈছে মইতো অসম বিধানসভাত কোনো বাবুল নাথ থকা বুলি নাজানো এতিয়ালৈকে গম পোৱা নাই এই বাবুল নাথ বোলা জনপ্ৰতিনিধিজন ক'ৰ 1 নম্বৰ কথা 2 নম্বৰ কথা নিৰাজ বৰা তেওঁ 20জনী গাই লৈছে এই নিৰাজ বৰা ক'ৰ জনপ্ৰতিনিধি এইটো কথা ৰাজহুৱা কৰিব লাগে গৰুখুটি প্ৰকল্পৰ ফালৰ পৰাও এইটো কথা ৰাজহুৱা কৰিব লাগে আৰু মই ভাবিছোঁ এইটো আমাৰ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগে এইটো কথা স্পষ্ট কৰক ভাইচ চেয়াৰমেন GMDয়ে মই জনামতে ভাইচ চেয়াৰমেন GMDয়ে মুকুতা ডেকাই দুগৰাকী গীৰ গাই লৈছে মুকুতা ডেকা ক'ৰ জনপ্ৰতিনিধি এই যে বাবুল নাথ নিৰাজ বৰা আৰু GMDৰ চেয়াৰমেন বুলি ইয়াত লিখি থৈছে এওঁলোকতো কোনো জনপ্ৰতিনিধি নহয় এওঁলোকক জনপ্ৰতিনিধি বুলি কিয় ভৰোৱা হ'ল তাৰমানে এই MLA কেইজনৰ লগতে মন্ত্ৰীৰ লগতে এই বাকী সোপাও আমি এতিয়া অনুসন্ধান কৰিছোঁ কিছু তথ্য আহিছে মই এতিয়া নকওঁ বাবুল নাথ কাৰ মানুহ খবৰ এটা আহিছে তেওঁ সন্দৰ্ভত কিছু কথা গম পোৱা গৈছে এইটো মই সময়ত ক'ম এতিয়ালৈকে প্ৰকৃত তথ্য যিহেতু স্পষ্ট হোৱা নাই গতিকে এতিয়া মই নকওঁ কিন্তু অনুসন্ধান চলি আছে আৰু আমি ক'ব পাৰিম অলপ সময়ৰ পিছতে চাগে আমি ক'ব পাৰিম মোৰ প্ৰশ্নটো হ'ল এতিয়া ইয়াত কালি জয়ন্তমল্ল বৰুৱাই কৈছিলে 66,000কে তেওঁলোকে প্ৰতিটো গৰুৰ বাবদ মানে প্ৰতিগৰাকী গাই বাবদ তেওঁলোকে পেমেণ্ট কৰা বুলি কৈছিলে আৰু সেইমতে তেওঁ নিজেই কৈছে যে তেওঁ 13,20,000 টকা হয়ও ইয়াত এখন স্পষ্টকৈ লিখা আছে প্ৰত্যেকজনী গৰুৰ বিপক্ষে 66,000কে দেখুওৱা হৈছে দিগন্ত কলিতাৰ ক্ষেত্ৰত 2জনী গাই গৰু দেখুওৱা হৈছে 66কে 1,32,000 টকা তেওঁৰ ক্ষেত্ৰতো দেখুওৱা হৈছে এখন কিন্তু পুৰা অফিচিয়েল তেওঁলোকে দিয়া নটিচ এতিয়া মই তোমাক কম আৰু মই দৰ্শকসকলকো এটা বস্তু দেখুৱাব বিচাৰোঁ এইখন হৈছে গৰুখুটি প্ৰকল্পৰ কৃষি প্ৰকল্পৰ পৰা দিগন্ত কলিতাক দিয়া ৰিচিভ দিগন্ত কলিতাই লোৱা 2জনী গাই বাবদ তাত দিয়া ৰিচিভ ইয়াত চাওক এতিয়া ইয়াত লিখা আছে এজনী গৰুৰ বাবদ 89,000 আৰু তেওঁ পেমেণ্ট কৰিছিলে 1,68,000 টকা কথাটো হ'ল কোনে মিছা মাতিছে এতিয়া এখন গোটেইখন ভেকু ভাওনা চলিছে নেকি তাৰমানে ইয়াত কৈছে তেওঁলোকে 66,000কে পাৰ গৰুক দিছে বুলি আৰু দিগন্ত কলিতাকো 66,000 টকাত 2জনী গৰু 1,32,000 দিয়া বুলি দেখুৱাইছে এইখন কাগজত এখনটো অফিচিয়েল কাগজ আৰু এখন ৰিচিভ দিগন্ত কলিতাক দিয়া এই ৰিচিভত আছে 89,000 পাৰ গৰু আৰু ইয়াত দিছে 1,68,000 টকা এখন কি তাৰমানে এখনটো একে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ ৰিচিভ হয় এইটো দিগন্ত কলিতাক দিয়া ৰিচিভ এখন মই বনাই লোৱা ৰিচিভ নহয় এই যে ইয়াত ব্যাপক ৰূপত যে এখন দুৰ্নীতি হৈছে একম খেলিমেলি যে হৈছে এইটো স্পষ্ট হৈছে এই তথ্যটোৰ পৰা 2 নম্বৰ কথাটো
যে তেওঁলোকে 300 গাই অনা বুলি কৈছিল আমি ইতিমধ্যে যেটো তথ্য দেখুৱাইছো যদি 300 গাই সঁচাকৈ আনিছিলে এতিয়া তেওঁলোকে এখন 2024ত দিয়া ইয়াত 24ত দিয়া তথ্যমতে তেওঁলোকৰ 56 জনী গাই ইয়াত স্পষ্টকৈ লিখিছে কিন্তু যে বিভিন্ন অনাৰ সময়ত হোৱা যেটো ভায়োলেশন সেই ভায়োলেশনৰ কাৰণে 56 জনী গাই মৰিলে ইয়াৰ আগলৈকে কিয় কোৱা হোৱা নাছিল 56 জনী গাই মৰিছে বুলি কোনবাই কৈছিলে নেকি আৰু যদি ভায়োলেট কৰা হৈছিল ৰুলছটো যদি ব্ৰেক কৰি এই গাইখিনি অনা হৈছিল বিজেপিয়ে তো গোমাতাৰ কথা কয় বা পূজা কৰে আমি গৰুক কিমান শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ গৰু বিহুৰ দিনা আমি গৰুক গা ধুৱাই আমি নুৱাই সেৱা কৰোঁ সন্ধিয়া সময়ত মোটামুটি এই 56 জনী গাই মৰি গ'ল আৰু মনে মনে আছে এটো ধেমালি কথা নেকি তাৰ পাছত তেওঁলোকে ঘূৰাই দিয়া বিভিন্ন কাৰণত তেওঁলোকে চাৰিটা দিনত দেখুৱাইছে 11/11/2022 12/11/2022 15/11/2022 17/11/2022 ইয়াত এবাৰ দিছে 24 জনী এবাৰ দিছে 48 জনী এবাৰ দিছে 42 জনী এবাৰ দিছে 40 জনী অৰ্থাৎ 154 গৰাকী গাই তেওঁলোকে ঘূৰাই পঠিয়াইছে 154 আৰু এফালে 56 জনী গাই যদি আমি হিচাপ কৰোঁ তেনেহ'লে 210 জনী গাই মৰিলে আৰু ঘূৰাই পঠিয়ালে এই 210 জনীত সোমাই আছে আৰু থাকিল 90 জনী দেখোন এওঁলোকৰ মাজত এয়া ভাগ বতৰা হৈয়ে গ'ল গৰুখুটিতটো গাই থাকিব নালাগে তেতিয়া হ'লে আমাৰ পুলকে এতিয়া গৰুখুটিত গৈ পেলাই কৈছে যে তাত 50 জনীমান গাই আছে গিৰ গাই আছে এটা তাত যদি গিৰ গাই 50 জনী আছে ইয়াৰ হিচাপ মতে যদি 154 জনী ঘূৰাই দিলে 56 জনী যদি মৰিলে 90 জনী এই এমএলএ মন্ত্ৰী এই খোপাৰ মাজত ভাগ বতৰা হ'ল গৰুখুটিতটো এজনীও গাই থাকিব নালাগে তেনেহ'লে তাৰ পৰাই 50 জনী গাই ক'ৰ পৰা আহিলে এই যেটো ৰহস্য এই ৰহস্যটো মই ভাবো গৰুখুটি প্ৰকল্পই স্পষ্ট কৰিব লাগে আৰু আমাৰ সংশ্লিষ্ট এই ভেটেনেৰি ডিপাৰ্টমেণ্টটো এটো স্পষ্ট কৰাটো প্ৰয়োজন আসলতে এখন কি নাটক চলিছে এখন কি বেপাৰ চলিছে আৰু আটাইতকৈ ডাঙৰ কথা ইমান দিন আমি সৰু সৰু গৰু চুৰবিলাকক ধৰি আছিলো নিউজ কৰিছিলো পুলিচে ধৰি আছিল সিন্ডিকেটৰ আমি বাতৰি কৰি আছিলো এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চুৰ ওলাই গ'ল অসম বিধানসভাত এতিয়া গৰু চুৰ ওলাইছে এইটোতো বৰ ডাঙৰ কথা এই গৰু চুৰ খোপাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব এইটো কিন্তু আসল কথা আৰু আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছো এইটো ক্ষেত্ৰত তেওঁ দৃষ্টি দিয়ক এখন নাটক চলিছে বজাৰ চলিছে বেপাৰ চলিছে এই বেপাৰখনৰ তেওঁ উচিত তদন্ত কৰক আৰু এখন অসমৰ জনসাধাৰণক স্পষ্ট কৰক কাৰণ গৰুখুটি প্ৰকল্পক লৈ বহুতখিনি ইয়াৰ পূৰ্বে ধুমুহা হৈছে এতিয়া মোৰ এটা কথা আছে যদি গৰু পুহিবই নোৱাৰে যদি গিৰ গাইৰ বাবে উপযুক্ত নহয় অসম যদি উপযুক্ত নহয় গৰুখুটি তেন্তে গাই আনা হৈছিল কিয় 300 জনী গাই আনা হৈছিল পুহিব নোৱাৰিলে 154 গৰাকী গিৰ গাই ঘূৰাই দিলে গোটেই পৰিকল্পনাটো আসলতে এই যি 7 গৰাকীকৈ জনপ্ৰতিনিধি বুলি কোৱা হৈছিল তাৰে 3 গৰাকীটো নহয়েই আৰু 5 গৰাকী জনপ্ৰতিনিধি বা 4 গৰাকী জনপ্ৰতিনিধি যেটো ভগাই ললে গোটেই পৰিকল্পনাটো এটোৱে নেকি যে গিৰ গাই আনিব যি সৰকাৰি টকাৰে গিৰ গাই আনিব ভগাই ল'ব কম পইচাত এফালে যি ৰিচিপ আছে ৰিচিপৰ কথা বেলেগ এফালে যি তথ্য দিছে তথ্যৰ কথা বেলেগ যে গোটেই বিষয়টো যদি পুহিবই নোৱাৰে তেন্তে গৰু আনিছিল কিয় যদি যি অনুপ মই এটা কথা নাজানো এটো খসা মিছা সময় ক'ব এই যে তেওঁলোকে 56 জনী গাই মৰা বুলি কৈছে বিভিন্ন হেৰিয়াত তাত দুটা দিশ আছে যদি খসাকৈ অনাৰ সময়ত গাইখিনিয়ে পোৱা কষ্টৰ কাৰণে যদি মৃত্যুমুখত পৰিছে সেইটো এটা জঘন্য পাপ এটো এটা খুব বেয়া কাম কৰিছে কাৰণ তেনেকেটো গৰু আনিব নালাগিছিল ইমান কষ্ট কৰি কিয় আনিছিলে গৰুখিনি এক নম্বৰ কথা দুই নম্বৰ কথা এই গাইখিনি নমৰিবও পাৰে এটো মিছা নাটকো হ'ব পাৰে এই মৰা বুলি দেখুৱাই এই গাই খোপাই ভাগ বতৰা কৰি পেলাই হয়তো এই যে 20 জনী দেখুৱাই পেলাই এতিয়া যে জয়ন্ত মল্লৰ বৰুৱাৰ তাত যে এই 60-70 জনী আছে বুলি তেওঁ কৈছে তেওঁটো তেলকা স্পষ্ট কৰা নাই বাকি গাইখিনি তেওঁ তাত কোৰ পৰা আহিলে এই 56 জনী মৰা বুলি যে কৈছে এই মৰাখিনি দেখুৱাই পেলাই যদি সেই গায়ে গৈ তাত সোমাইছেগে এইটোতো ডাঙৰ গৰু চুৰ তেতিয়া হলে এই কথাটো তদন্ত হ'ব লাগে তেওঁ কক তেওঁটো 20 জনীহে ইয়াৰ পৰা নিছিলে তেওঁ তাত নিজে কৈছে নহয় তেওঁ 60-70 জনী গাই আছে বুলি তেওঁটো এটা আমাক কেমেৰা সোমাবলৈ নিদিলে তেওঁটো মাতিছিলে আমিতো সাংবাদিক পঠিয়াইছিলো
তেওঁ কিয় সোমাবলৈ নিদিলে? ক'ত গণ্ডগোলটো আছে? তাৰমানে এই 20জনী তেওঁ ইয়াৰ পৰা কিনিছে, বাকীখিনি তেওঁ ক'ত পালে? তেওঁ সেইটো ৰাজহুৱা কৰিব লাগে, মই ভাবোঁ সেইটোৱেই। আৰু সঁচাকৈ যদি মৰিছে, এই কি কাৰণে মৰিছিল সেই কথাখিনিও স্পষ্ট কৰিব লাগে গৰুখুটি প্ৰকল্পৰ কৰ্তৃপক্ষই। এতিয়ালৈকে সেইটো কিন্তু অসমৰ মানুহে নাজানে। অনুপ, আমি আপোনাক কিছু সময় ৰখাইছো, আমি পুনৰ যাম। আচলতে এইসমূহ আচলতে মূল বিষয়, যিসমূহ বিষয়ক লৈ সমগ্ৰ এতিয়া ৰাজ্যৰ জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে। কাৰণ বৰ্তমান সময়ছোৱাত যিসমূহ হিচাপ আমাৰ হিচাপত ওলোৱা নাই, কাৰণ এনেকৈ ওলোৱা নাই, কাৰণ আমি LP স্কুলত যিসমূহ শিকিছিলোঁ যে 1 1 2 সেই যিটো সমীকৰণ, সেই সমীকৰণত এই গৰু এটাও নাই, কিন্তু সতীৰ্থ পুলকে তাত গৈ দেখিলে যে কেইবাটাও গৰু আছে। এতিয়া কাগজে পত্ৰই যিসমূহ বিষয় সন্নিৱিষ্ট কৰা হৈছে, এই বিষয়সমূহে আচলতে কেতবোৰ ভয়ংকৰ তথ্য উন্মোচন কৰাৰ সম্ভাৱনা আছে।